हेलो स्टूडेंट এই ভিডিওত আলোচনা কৰিম ক্লাস 10 ৰ সেকেন্ড ইউনিট টেস্ট এক্সাম 2025-26 শিক্ষাবৰ্ষৰ ইংৰাজীৰ প্ৰশ্ন কাকতখন ইয়াত থকা 22টা এমসিকিউজ আৰু লগতে গ্ৰামাৰ সেকশন নিয়ম সহ আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তো ফাৰ্স্টত চুজ দ্য কাৰেক্ট অপশন ফ্ৰম দ্য ফলোইং আমি চুজ কৰিব লাগে কাৰেক্ট অপশন নাম্বাৰ 1 টু চোৱা চাই গৰম চাই ফক কল্ড আউট দিস ওয়ে চাই গৰম চাই কোনে কৈছিল শুদ্ধ উত্তৰটো হৈছে অপশন এ ভেন্ডৰ এজন ভেন্ডৰে কৈছিল নেক্সট ডু ইউ নো দ্যাট ওভাৰ 80 crore cups of tea are drunk every day throughout the world who said this এই কথাটো কোনে কৈছিল অপশন ডি ৰাজবীৰে কৈছিল নেক্সট প্ৰাঞ্জল ফাদাৰ ইজ এ 3 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি মেনেজাৰ মেনেজাৰ প্ৰাঞ্জলৰ দেউতাক আছিল এজন মেনেজাৰ নেক্সট হু ষ্টৰি ওয়াজ ডেসক্ৰাইব ইন দ্য লিজেণ্ড অফ দ্য ডিস্কভাৰী অফ টি চাইনা শুদ্ধ উত্তৰটো হৈছে এম্পেৰৰ অপশন সি এম্পেৰৰ নেক্সট টি কেম টু ইউৰোপ অনলি ইন দ্য ডেষ্ট চেঞ্চুৰী শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো 16th century number 6 Griffin was a scientist option A next Horace Dunby is now the assistant dash in the prison শুদ্ধ উত্তৰটো হৈছে assistant librarian in the prison তাৰ পিছৰটো চোৱা এইটোলৈ choose the correct answer from the following Belinda lived in a little white house কি হ'ব white house এটো বানানটো স্পেলিংটো ভুল হৈ আছে আটৰ সি 9 নম্বৰ they are so dash and self contained শুদ্ধ উত্তৰটো হৈছে নর সি প্লেসিড নর সি নম্বৰটো শুদ্ধ 10 নম্বৰটো চোৱা the poet of the poem animal is এনিমেল কবিতাটোৰ কবিজনৰ নাম কি অপশন সি Walt Whitman next the simple meaning of the word gyrate অৰ্থ কি 10 নম্বৰটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি 11 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি টু ৰান এৰাউণ্ড জাইৰেট মানে হৈছে টু ৰাউণ্ড এৰাউণ্ড তাৰ পিছত হুইচ কাষ্টাৰ্ড কোন কাষ্টাৰ্ড হৈছে ড্ৰেগন দ্য নেম ব্লেক কিটেনৰ নাম কি 13 বি ইন কেজ ইজ দ্য ৰাইমিং ৱৰ্ড অপশন সি ৰেজ কাষ্টাৰ্ড কিপছ ক্ৰাইং ফৰ নাইচ সেফ কেজ কি হ'ব কেজ অপশন এ 15 এ তাৰপিছত আছে ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন অফ দ্য ফলোইং আমি কাৰেক্ট প্ৰিপজিশ্যনৰ সহায়ত ব্লেংকখিনি ফিল আপ কৰিব লাগে কাউস লিভছ অন গ্ৰাছ কি হ'ব ইয়াত অন গ্ৰাছ হ'ব কাৰণ খাদ্য খাই জীয়াই থকা বুজাইছে সেইকাৰণে অন হ'ব আই স এ বাৰ্ড ডেশ দ্য ট্ৰী ইয়াত কি হ'ব অন হ'ব কাৰণ গছৰ ওপৰত মানে গছৰ যিকোনো এটা অংশত ইট মে বি ব্ৰাঞ্চ হ'ব পাৰে বা লিভ হ'ব পাৰে এইবিলাকৰ ওপৰত চৰাইটো বহি থকা বুজাইছে গতিকে লাগি থকা বুজাইছে অন বহিব দ্য মেন ইজ ন'ন টু আছ ন'নৰ লগত সদায় ফিক্সড প্ৰিপজিশ্যন টু বহে ন'নৰ লগত টুৱে বহিব বেলেগ প্ৰিপজিশ্যন নবহিব হি ডিলছ ইন ৰাইচ কি হ'ব হি ডিলছ ইন ৰাইচ তাৰপিছত ডিলছৰ লগত ইন ব্যৱসায় কৰা বুজাইছে নেক্সট আছে পুট দ্য কাৰেক্ট ডিটাৰমিনাৰ্ছ অফ দ্য ফলোইং কাৰেক্ট ডিটাৰমিনাৰ্ছ বহাব লাগে দ্য আমব্ৰেলা ইয়াত নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেইকাৰণে দ্য আমব্ৰেলা হ'ব বি নম্বৰটো হৈছে গিভ মি ডেশ 10 rupee নোট গিভ মি এ 10 rupees নোট হ'ব নেক্সট কালিদাস ইজ ডেশ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াত কি হ'ব দা হ'ব কাৰণ শ্বেক্সপিয়াৰ যিহেতু কৈছে অসমৰ ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয় কালিদাসক এজন মহৎ ব্যক্তি এজন গ্ৰেট পাৰ্চন সেইকাৰণে ইয়াত দা বহিব হি ইজ নট এন অনাৰেবল মেন কি হ'ব ইয়াত নট এন অনাৰেবল মেন তাৰপিছৰ বাক্যটো হৈছে বাক্য ৰচনা কৰিব লাগে ফৰ গুড মানে হৈছে চিৰদিনৰ বাবে হি লেফট দ্য হাউচ ফৰ গুড ইন দ্য লং ৰান মানে হৈছে বহু সময় ধৰি হি হেজ বিন
waiting for me in the long run. All in all মানে হৈছে খৰবে prime minister is all in our country. Owing to মানে কারণে he doesn't come to school owing to his illness. Correct the sentence of the following. Sentence correction কৰিব লাগে. I know the man who came হ'ব ইয়াত here yesterday. তাৰপিছত the boy is known to me হ'ব by নহ'ব কাৰণ knownৰ লগত সদায় to preposition বহে to me. Columbus invented নহয় discovered হ'ব. কলম্বাছে আমেৰিকা আৱিষ্কাৰহে কৰিছিল উদ্ভাৱন কৰা নাছিল. নেক্সট নেৰেশ্যন চেঞ্জ কৰিব লাগে. হি said to me what is your father's name. এইটো ইণ্টাৰোগেটিভ চেণ্টেন্সত আছে. নেৰেশ্যন চেঞ্জ কৰিলে এনেদৰে চেঞ্জ কৰিব লাগিব. হি asked me যিটো প্ৰশ্নবোধক আছে হি asked me. তাৰপিছত what my father's name was কি হ'ব what my father name was. The teacher advised me not to tell a lie. To imperative sentence আছে আৰু গতিকে ডাইৰেক্টত নিব লাগিব. The teacher advised ৰ ঠাইত কি হ'ব said to me. The teacher said to me হ'ব. তাৰপিছত ইনভাৰ্টেড কমা বহাই তাৰপিছত লিখিব লাগিব don't tell a lie. নটটো থাকিলে don't বহিব. don't tell a lie অৰ্থাৎ the teacher said to me don't tell a lie. কমা দি নেক্সট দুয়োটা বাক্য কম্বাইন কৰিব লাগে. he cannot read he cannot write. he can neither read nor write. ইয়াত neither আৰু nor লগাব লাগিব যেহেতু দুয়োটা বাক্যই নেগেটিভ. তাৰপিছত I know the man he is a teacher. I know the man who is a teacher. তাৰপিছত ইয়াত কৈছে 22 নম্বৰত যিকোনো দুটাৰ কুৱেশ্যনৰ আনসাৰ কৰিব লাগে. তোমালোকে এবাৰ চাই লোৱা. 23 নম্বৰত আছে narrate the two of the following. দুটা narrate কৰিব লাগে. 24 নম্বৰত পেছেজ এটা আছে আৰু ইয়াৰ এগেইনষ্টত কুৱেশ্যন কেইটামান আছে. তাৰপিছত ট্ৰান্সলেট কৰিব লাগে 25 নম্বৰত যিকোনো চাৰিটা. the old lady walks slowly. বুঢ়া মহিলাজনী লাহে লাহে খোজ কাঢ়ে. this is the boy who came here yesterday. ইয়াত কি হ'ব this is the boy who came here yesterday মানে এইজনেই সেই ল'ৰাজন যিজন যোৱাকালি আহিছিল. নেক্সট 7 days make a week. 7 দিনে এক সপ্তাহ হয়. she knows how to swim. তেওঁ সাঁতুৰিব জানে. this book has been written by my sister. এই কিতাপখন মোৰ চিষ্টাৰৰ দ্বাৰা লিখা হৈছে. মোৰ বাইদেউৰ দ্বাৰা লিখা হৈছে. গতিকে এইখিনি আছিল কুৱেশ্যন পেপাৰটো. একদম ইজি কুৱেশ্যন পেপাৰখন তোমালোকে কেনেকুৱা পাইছা, ইজি নে টান, ক'ৰ পৰা ভিডিঅ'টো চাইছা কমেণ্ট বক্সত নিশ্চয় জনাবা. এনেকুৱা ইউজফুল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা. নেক্সট ভিডিঅ'ত মই বেলেগ ছাবজেক্টৰ ভিডিঅ' লৈ আহিম. আজিৰ কাৰণে ইয়াতে সামৰিলোঁ. ধন্যবাদ.